Hello students, welcome to X School. আশা কৰো তোমালোক আটাই ভালে আছা লগতে নিজৰ স্বাস্থ্য পাতিৰো যত্ন লৈ আছা। I am your Kasturika ma'am and I will be teaching you English for both 9 and 10 standard. এতিয়া হয়তো তোমালোকে থাম্বনেলটো দেখি গম পাইছাই, হয়নে? থাম্বনেলটো দেখি গম পাইছাই, থাম্বনেলটোত কি লিখা আছে যে common prepositions you must not skip. You must not skip. You must not skip বুলি কোৱাৰ লগে লগে এটা prepositions বুলি আমি যেতিয়াই কওঁ হয়নে prepositionsৰ কথা যেতিয়াই আহে এই prepositionsৰ মাজত বহু ল'ৰা ছোৱালীৰ এই ক্ষেত্ৰত প্ৰায় prepositionsৰ মানে যোনবিলাক প্ৰশ্ন থাকিব বা প্ৰশ্ন তেওঁলোকে প্ৰশ্ন কাকতত দেখা পায় প্ৰায় তেওঁলোকে কি হোৱা যায় majority of the students হা মই অধিকাংশ ছাত্ৰ ছাত্ৰীৰ কথা কৈ আছো তাতে কি হয় তেওঁলোক প্ৰায় কি হয় confusion মানে হে confused হোৱা দেখা যায় ঠিক আছে confused হোৱা দেখা যায় মানে এটো উত্তৰ কি হ'ব এটোটো একে একে লাগিছে মোৰ মতেটো অনে হয় কিন্তু হয় অফ ঠিক তেনেকুৱা ধৰণৰ কথা আৰু নহবনো কিয় definitely that is quite obvious right কাৰণ হোৱাৰ এক কাৰণ হৈছে যে prepositionsৰ ক্ষেত্ৰত তেনেকুৱা কোনো ধৰণৰ ধৰাবন্ধা নিয়ম নাথাকে যিটো এতিয়া টেন্স কৰাৰ ক্ষেত্ৰত আমি টেন্সৰ যিটো আমি সলিউশনস কৰো কোনবা এটা বাক্য কিবা এটি বাক্য সেই বাক্যটি কোনটো টেন্সত আছে সেই বিশেষে আমি তাক যেতিয়া নিৰ্ধাৰণ কৰো বা যেতিয়া বাক্যটো ফ্ৰেম কৰিব লগা হয় এতিয়া পাৰ্টিকুলাৰ কিছুমান নিয়ম থাকে সাপোজ যদি মই প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ কথা কওঁ তাতে সাবজেক্ট থাকিব have থাকিব নহলে has থাকিব প্লাস মেইন ভাৰ্ব 3 এটো হৈছে বেসিক ফৰ্মুলা বা স্ট্ৰাকচাৰ এটা প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ এটো হৈছে এটা স্ট্ৰাকচাৰ এতিয়া কথা হৈছে এতিয়া হো প্ৰিপজিশনছৰ কথা লৈ গতিকে প্ৰিপজিশনছৰ ক্ষেত্ৰত কি হয় জানানে যে তেনেকুৱা কোনো ধৰাবন্ধা নিয়ম নাথাকে এটা ইমান দিনে আমি গম পাও যে অমুক স্বাস্থ্যৰ বাবে ক্ষতিকাৰক ঠিক আছে ধূম্ৰপান স্বাস্থ্যৰ বাবে ক্ষতিকাৰক এটা স্বাস্থ্যৰ পক্ষে বা স্বাস্থ্যৰ হকে বা স্বাস্থ্যৰ কাৰণে ক্ষতিকাৰক বুলি কোৱা লগে লগে আমাৰ হততে মগজুত কি হয় যে আহে যে ফৰ হেলথ ইনজুৰিয়াছ ফৰ হেলথ হয়নে ইনজুৰিয়াছ ফৰ হেলথ কিন্তু এই ক্ষেত্ৰত ইনজুৰিয়াছ ফৰটো হৈছে ভুল ঠিক আছে গতিকে কিয় জানানে এই ক্ষেত্ৰত কি হয় যটো শুদ্ধ প্ৰিপজিশনছ হ'ব ঠিক আছে যেটো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ইনজুৰিয়াছ টু হেলথ ওকে ইনজুৰিয়াছ টু হেলথ এতিয়া কথা হৈছে কোনোবা এটি শব্দৰ ক্ষেত্ৰত এই প্ৰিপজিশনছৰ ক্ষেত্ৰত তোমালোকৰ এটা ট্ৰিক হৈছে প্ৰিপজিশনছ কৰা এটা ট্ৰিক হৈছে যে যেতিয়া তোমালোকে এটি শব্দ মনত ৰাখিবা সেই শব্দটোৰ পিছত কি প্ৰিপজিশন হ'ব ঠিক সেইদৰে মুখস্থ কৰিবা প্ৰিপজিশন বস্তুটো সম্পূৰ্ণৰূপে মুখস্থৰ ওপৰত নিৰ্ভৰ কৰে বুজি পাইছানে নিয়মো কিছুমান থাকে এতিয়া ইন কোড হয় এট কোড হয় এতিয়া ইন হৈছে ডাঙৰ ডাঙৰ চহৰ বা যিবোৰ প্ৰসিদ্ধ চহৰ বা যিবোৰ ডাঙৰ ঠাই সেইবোৰৰ আগত ইন হয় কিন্তু সৰু সৰু ঠাইবিলাকৰ আগত কি হয় সৰু গাঁও এখন সেইবোৰৰ আগত কি হয় এট ভিলেজ হয় ইন ভিলেজ কেতিয়াও নহয় গতিকে এনেকুৱা ধৰণৰ কথা এইবোৰ ক্ষেত্ৰত মনত কৰাটো বৰ বিশেষ টান নহয় ওকে মানে এটো পৰ্যায়লৈকে মনত ৰখাত কোনো তেনেকুৱা ধৰণৰ বিশেষ বেমেজালিৰ বা সমস্যাৰ সৃষ্টি হোৱা দেখা নাযায় কিন্তু when it comes to words ঠিক আছে কিছুমান শব্দৰ পৰিপ্ৰেক্ষিতত যেতিয়া প্ৰিপজিশন এটি মনত ৰাখিব লগিয়া হয় তেতিয়া তোমালোকে ই কি অৰ্থ বহন কৰিছে হেতুতকৈ বেছি এই শব্দটোৰ লগত কি প্ৰিপজিশন হ'ব হেতুহে মেটাৰ কৰে সদায় মনত ৰাখিবা এতিয়া মই অলপ আগতে যেতি বাক্য তোমালোকক ক'লো যে ধূম্ৰপান স্বাস্থ্যৰ বাবে ক্ষতিকাৰক হয়নে ধূম্ৰপান স্বাস্থ্যৰ বাবে ক্ষতিকাৰক এতিয়া এই ক্ষেত্ৰৰ পৰা চাবলৈ গলে ঠিক আছে ইনজুৰিয়াছ ফৰ হেলথ হয় হয়নে ইনজুৰিয়াছ ফৰ হেলথ হয় কিন্তু এটা কথা সদায় মনত ৰাখিবা ইনজুৰিয়াছ শব্দটোৰ লগত কেতিয়াও ফৰ নহয় ইনজুৰিয়াছ শব্দটোৰ লগত সদায় প্ৰিপজিশন বহিব টু গতিকে এই ক্ষেত্ৰত তোমালোকে শব্দৰ যোগেদি মনত ৰাখিব লাগিব বুজি পাইছানে কেইটামান শব্দ পাৰ্টিকুলাৰ শব্দ তোমালোকে মুখস্থ ৰাখি লবা ধৰিলা এনেকুৱা ট্ৰিক থাকে ইনজুৰিয়াছ টু ফুল অফ ঠিক আছে এনেকুৱা ধৰণে কিছুমান ট্ৰিক্স থাকে সেই ট্ৰিক অনুসৰি তোমালোকে মনত ৰাখিব লাগিব ঠিক আছে এতিয়া আহিছো আজিৰ বিষয়টোলৈ বা আজি যেটো মানে আমি পঢ়িবলৈ যাম মই সেই বিষয়ে তোমালোকলৈ লৈ আনিছো আৰু লগতে লিখি দিছো হয়নে যে কেইটামান পাৰ্টিকুলাৰ প্ৰিপজিশন আছে সঘনাই কি হয় এই প্ৰিপজিশন কেইটা কি হৈ যায় যে প্ৰশ্ন কাকতত আমি দেখিবলৈ পাও নহয় জানো সঘনাই এই প্ৰিপজিশন কেইটা কি হয় প্ৰশ্ন কাকতত এপিয়াৰ হোৱা দেখিবলৈ পোৱা যায় গতিকে কোন কেইটা এনেকুৱা প্ৰিপজিশন আছে যি কেইটা তোমালোকে কাহানিও মিস কৰিব নালাগে পাহৰি নাযাবা মনত ৰাখিবলৈ কেতিয়াও পাহৰি নাযাবা সেই বিশেষে আজি আসলে ক্লাছটো প্ৰস্তুত কৰি তোলা হৈছে আৰু তোমালোকৰ সন্মুখলৈ লৈ আহা হৈছে মই আশা কৰিছো আৰু ইমানখিনি মই তোমালোকক এসিউৰেন্স দিব পাৰিম আজিৰ ক্লাছটোৰ পৰা প্ৰিপাৰেচন যথেষ্টখিনি তোমালোকৰ কমন হ'ব এইভাবে মই স্কিপ কৰিব দিয়া নাই এইকেইটা প্ৰিপাৰেচন লৈ সঘনাই মানে কি হয় আহি থকা দেখা যায়
যদি তোমালোকে পূৰ্ববৰ্ষৰ যিমানবোৰ প্ৰশ্ন কাকত আছে তাৰ সেই প্ৰশ্ন কাকতবোৰ ভালদৰে যদি বিশ্লেষণ কৰি চোৱা হয়নে বিশ্লেষণ কৰি চোৱা তেতিয়া গম পাবা তোমালোকে পাৰ্টিকুলাৰ কেইটামান প্ৰিপাৰেচন আছে সেইকেইটাকে উৰাই ঘূৰাই অকাই পকাই আহি থাকে ঠিক আছে গতিকে এই ক্ষেত্ৰত মই বিচাৰো যে আজি ক্লাছটো খুব ভালদৰে চাবা তোমালোকে আৰু এটো যেটো ইউটিউবলৈ গৈ আছে আগলৈও মনত ৰাখিবা কোন কেটা পাৰ্টিকুলাৰ প্ৰিপাৰেচন আছে যুকেটা তোমালোকে কেতিয়াও আচলতে মনত ৰাখিবলৈ পাহৰিব নেলাগে ঠিক আছে তেনেহলে বিশেষ পলম নকৰি আজি আমাৰ ক্লাছটো আৰম্ভ কৰো ওকে এতিয়া চোৱা কমন প্ৰিপাৰেচন উইথ সেন্টেন্স প্ৰায় সেবাৰ ক্লাছ 10 ৰ এই প্ৰিপাৰেচন কেটা অহা দেখা যায় এতিয়া এটা কথা এখিনতে এই যে তোমালোকে প্ৰিপাৰেচনবোৰ এতিয়া প্ৰেক্টিস কৰিবা হেতু ভৱিষ্যতলৈ মনত ৰাখিবা কাৰণ ক্লাছ 12 ৰ ক্ষেত্ৰটো প্ৰায় অহা দেখা যায় বৰ্ডছৰ ক্ষেত্ৰটো আৰু প্ৰিপাৰেচন শব্দটো মানে সৰি প্ৰিপাৰেচনছ কিয় মনত ৰাখিব লাগে জানানে বাক্য গঠনৰ ক্ষেত্ৰত প্ৰিপাৰেচনৰ এক বিশেষ ভূমিকা থাকে যদি প্ৰিপাৰেচনটো নিদিয়া তোমালোকে কোনো এটা পাৰ্টিকুলাৰ বস্তু ক'ত আছে কেনেকৈ আছে কোনখিনিত আছে কোন দিশত আছে কাৰ মাজত এই বস্তুটো ডিফাইন কৰে প্ৰিপাৰেচনে বুজি পাইছানে এই বস্তুটো বা কাৰ হকে কিহৰ বাবে এই সকলোবোৰ ডিফাইন কৰে প্ৰিপাৰেচনে নহলে যদি বাক্য এটিত প্ৰিপাৰেচন নাৰাখা বাক্য এটিত যদি প্ৰিপাৰেচনৰ প্ৰয়োগ নহয় তেনেহলে বাক্যটিৰ অৰ্থ আধৰুৱা হৈ ৰয় এতিয়া কলম এটা বা ল্যাপটপটো কোড আছে সেই কোনটো আছে সেটাৰ অৱস্থিতিটো বুজাবলৈ আমাক প্ৰিপাৰেচন লাগিব বুজি পাইছানে প্ৰিপাৰেচনৰ প্ৰয়োজনীয়তা সেইভাবে আছে সেইভাবে প্ৰিপাৰেচনছ খুব বেছি প্ৰয়োজনীয় কাৰণ এই আসলে অৱস্থিতি নিৰ্ধাৰণ কৰে লগতে কোন দিশত আছে কোন ফালে আছে কলৈ গৈ আছে এই সকলোবোৰ কি হয় কিহৰ বাবে কিহৰ হকে ঠিক আছে গতিকে বাক্যত যদি প্ৰিপাৰেচন প্ৰয়োগ কৰা নাযায় ঠিক আছে তেনেহলে বাক্যটি সম্পূৰ্ণ অৰ্থ বহন কৰাত কি হয় অসমৰ্থ হয় ঠিক আছে অল ৰাইট এতিয়া মই এখিনিৰ পৰা আৰম্ভ কৰিছো যে কমন প্ৰিপজিশনছ উইথ সেন্টেন্সেস ওকে কিমান কমন প্ৰিপজিশন লৈ আনিছো বাক্যৰ সৈতে লৈ আনিছো এইকেইটা একদম কমন হয় প্ৰায় দেখা পোৱা যায় হয়নে এড ইন আৰু অন এতিয়া এড কোড হয় ইন কোড বহিব বা অন কোড বহিব সেইখিনি আমি ধুনিয়াকৈ ডিসকাস কৰিম ইয়াতে মই বাক্যটি কোৱাৰ লগে লগে তোমালোকক ইয়াৰ কাৰণ কিছুমানো কৈ যাম তোমালোকে ধুনিয়াকৈ সুন্দৰকৈ নোট কৰি যাব পাৰিবা লগতে স্ক্ৰিনশ্বটো মানে মাৰি ল'ব পাৰিবা ঠিক আছে অলৰাইট এতিয়া আহিছে he arrived at the station on time এর দুটা প্ৰিপাৰেচন আছে দেখিছানে he arrived আমি add in আৰু on থকা প্ৰিপাৰেচন বোৰ ডিসকাস কৰিছো প্ৰথমতে এই কমন খিনিৰ পৰা আহিছো ঠিক আছে প্ৰথমতে এই কমন খিনিৰ পৰা আহিছো add in আৰু on আছে ঠিক আছে add in on আছে ইয়াতে প্ৰথমটো আছে he arrived at the station on time এতিয়া এটা কথা মনত ৰাখিবা at station এটি সৰু ঠাই সৰু এটা ষ্টেচন ওতে মই কৈছো এই বস্তুটো মেটাৰ কৰে মানে ইয়াৰ কিমান মানে পৰিসীমাৰ ভিতৰত এই সৰু কিছুমান একুটি স্থানক বুজাবলৈ আমি এড ব্যৱহাৰ কৰো সদায় মনত ৰাখিবা ঠিক আছে he arrived at the station আৰু বিশেষকৈ যেতিয়া সময়ৰ কথা থাকে ঠিক আছে on time একদম প্ৰপাৰ সময়ত আহি পাইছে ঠিক আছে সেইভাবে হৈছে on time একদম প্ৰপাৰ টাইমিংত আহি পাইছে সেইভাবে হৈছে on time একদম টাইমিংত আহিছে দেই in time কেতিয়াও নকবা on time ঠিক আছে এতিয়া আকৌ সদায় মনত ৰাখিবা মৰ্নিংৰ ক্ষেত্ৰত আকৌ ইন দি মৰ্নিং হয় কেতিয়াও অন দি মৰ্নিং নহয় এই কথাটো কমন মিস্টেক তোমালোকে ভুল নকৰিবা ৰাতিপুৱাৰ ক্ষেত্ৰত সদায় ইন হয় ইন দি মৰ্নিং বুজি পাইছানে অলৰাইট এতিয়া arrived at the station কিয় at the station হল ইয়াৰ এই কিমান পৰিসৰৰ ভিতৰত আছে সেই ঠাই বিশেষে এই ক্ষেত্ৰত at মেটাৰ কৰে মই কৈছিলো যে ডাঙৰ ঠাইবোৰৰ আগত কি হয় সদায় ইন বহে মনত ৰাখিবা এতিয়া at the station টো এটা সৰু পৰিসৰৰ ভিতৰত হয়নে সেইভাবে এটো হৈছে at ঠিক আছে he arrived at the station on time একদম প্ৰপাৰ সময়ত আহি পাইছে ক্লিয়াৰ হৈছে I hope ক্লিয়াৰ হৈছে ধুনিয়াকে দুই নম্বৰ বাক্যটো চোৱা she lives in Guwahati মই কৈছিলো এতিয়া গুৱাহাটী হৈছে এখন প্ৰসিদ্ধ চহৰ হয়নে প্ৰসিদ্ধ চহৰ গেটৱে টু দি নৰ্থ ইষ্ট বুলি কয় হয়নে দুৱাৰ বুলি কয় নৰ্থ ইষ্টৰ প্ৰৱেশৰ মূল দুৱাৰ বুলি কয় গুৱাহাটী সকলোতে প্ৰসিদ্ধ এটা ডাঙৰ চহৰ এখনৰ ঠাইত সদায় যেতিয়া এখন ঠাই খুব বেছি প্ৰসিদ্ধ হয় এই ডাঙৰ ঠাইবোৰৰ আগত সদায় কি হয় বা প্ৰসিদ্ধ যিবোৰ বিখ্যাত এইবোৰৰ আগত সদায় কি হয় ইন হয় ঠিক আছে এইভাবে she lives in Guwahati at নহল ঠিক আছে in Guwahati at নহল okay then আকৌ এতিয়া চোৱা next বাক্যটো আছে ইয়াৰ পৰৱৰ্তী বাক্যটো কি আছে চোৱা পৰৱৰ্তী সেন্টেন্সটো আছে the meeting will be held on Monday
12ৰ ক্ষেত্ৰত ঠিক আছে 12ৰ ক্ষেত্ৰত 12 মানে কোনবোৰ জানানে 12ৰ ক্ষেত্ৰত সোমবাৰ মঙ্গলবাৰ বুধবাৰ ঠিক আছে এই 12ৰ ক্ষেত্ৰত সদায় আগৰ প্ৰিপাৰেচনটো সদায় অন হ'ব মনত ৰাখিবা ইন নিলেখিবা কেতিয়াও ইন মনডে কেতিয়াও নহয় সদায় অন মনডে কি মনত ৰাখিলো আমি প্ৰথমতে মনত ৰাখিলো প্ৰথমটি বাক্যত আমি মনত ৰাখিলো সৰু হে পৰিসৰৰ ওপৰত মেটাৰ কৰে যদি কম ঠাইৰ হয় তেনেহলে কম পৰিসৰৰ ভিতৰত তেনেহলে এট দিস ষ্টেচন হয় ঠিক আছে আৰু এতিয়া গুৱাহাটীখন এখন প্ৰসিদ্ধ চহৰ সকলোৱে গম পায় গোটেই পৃথিৱীখনে গুৱাহাটীৰ কথা গম পায় হয়নে গতিকে she lives in গুৱাহাটী হয়নে দেন নেক্সট বাক্যটো আছিলে the meeting will be held on Monday সদায় সোমবাৰ মঙ্গলবাৰ বুধবাৰ on Monday on Tuesday on Wednesday 12ৰ ক্ষেত্ৰত এই ডেজ বিলাক যে থাকে ঠিক আছে ডেজ বিলাকৰ আগত সদায় ডেজৰ আগত কি হয় অন হয় ঠিক আছে ডেজৰ আগত সদায় অন হয় ক্লিয়াৰ হৈছে এইটা একদম কমন হয় একদম যদি আমি একদম মূল ভেটিৰ পৰা যদি ডিসকাস কৰিবলৈ যাও আটিগুৰিৰ পৰা যদি ডিসকাস কৰিব যাও ঠিক আছে তেনেহলে এড ইন অন এইটা প্ৰায় আহা দেখা যায় প্ৰায় ক্ষেত্ৰত ল'ৰা ছোৱালী এইটা বাক্যলৈ কনফিউজ হোৱা দেখা যায় এইবোৰ হৈছে সিলি মিস্টেক একদম আমি কি কৰো প্ৰায় প্ৰিপাৰেচনৰ ক্ষেত্ৰত ন একদম টান বাক্য কিছুমান লৈ ল টান প্ৰিপাৰেচন কেইটামান এইটা আহি থাকিব এইটা মুখস্থ কৰি দিও কেতিয়াবা এইভাবে হে মাইনিউট বোৰ কি হয় মাইনিউট ডিটেইলিংত চাবলৈ পাহৰি যাও এই যোনবিলাক কমন প্ৰায় আহি থাকে এইকেইটাৰ মাজতে প্ৰায় ভুল হোৱা দেখা যায় গতিকে এইটো ভুল তোমালকে নকৰিবা ঠিক আছে মই নেক্সট স্লাইডলৈ গৈছো নেক্সট আছে for আৰু since একদম হততে for আৰু since ৰ বাক্য কেতিয়াও মিছ নকৰিবা এই ক্ষেত্ৰত কি মই ধুনীয়াকৈ বুজাইও দিম প্ৰায় আহি থাকে for আৰু since ৰিলেটেড বাক্য প্ৰায় আহি থাকে আৰু for since টো কোনটো ক্ষেত্ৰত ব্যৱহাৰ হয় বাৰু কোৱাচোন কোনটা বাক্যৰ ক্ষেত্ৰত হয়তো এটো কি হয় সদায় মনত ৰাখিবা present perfect continuous ৰ ক্ষেত্ৰত for আৰু since বাক্য কিটা ব্যৱহাৰ হয় হয়নে present perfect continuous ৰ ক্ষেত্ৰত হয় ৰাতিপুৱাৰ পৰা কৰি আছে ৰাতিপুৱাৰ পৰা বৰষুণ পৰি আছে হয়নে এনেকুৱা ধৰণৰ বাক্যত for আৰু since বিশেষকে দেখিবলৈ পোৱা যায় এতিয়া প্ৰথমটি বাক্যলৈ আহিছো একদম মিস্টেকটো কমন মিস্টেকটো মই দেখাই দিম ইয়াতে আঙুলিয়াই দিম তোমালোকক চোৱা ইয়াতে দিছে I have lived here for 10 years নেক্সট বাক্যটো আছে আকৌ I have lived here for 10 years মই 10 বছৰ ধৰি এখন ঠাইতে বাস কৰি আহিছো এখন ঠাইতে বাস কৰিলো বা এখন ঠাইতে বাস কৰি আহিছো 10 বছৰ ধৰি হয়নে I have lived here for 10 years এটা নেক্সট বাক্যটোৰ তাতনো কি এটা বৈসাদৃশ্য আছে হেতু চাও ইয়াতনো কি ডিফাৰেন্স আছে ঠিক আছে ইয়াৰ পৰৱৰ্তী বাক্যটোত আছে she has been ill since Monday ঠিক আছে যেতিয়া এটা ডিজিট ধৰি দিয়া যাব তোমালোকক যেতিয়া এটা ডিজিট ধৰি দিয়া যাব ডিজিট suppose for 5 years বা অথবা 5 hours ঠিক আছে 5 hours 2 ঘণ্টা যদি এই বাক্যটো এনেকৈ থাকিলে হয় যে 2 ঘণ্টা ধৰি বৰষুণ পৰি আছে এই এটা ডিজিট যেতিয়া ফিক্স কৰি দিয়া হয় যেতিয়া নাম্বাৰস দিয়া হয় সেই ক্ষেত্ৰত প্ৰিপাৰেচন সদায় for হয় মনত ৰাখিবা সেই ক্ষেত্ৰত প্ৰিপাৰেচন হয় সদায় for ঠিক আছে কিন্তু যেতিয়া দিব যে ৰাতিপুৱাৰ পৰা জুৱাকালিৰ পৰা হয়নে ৰাতিপুৱাৰ পৰা বৰষুণ পৰি আছে ইয়াত এটা নিৰ্ধাৰিত সময়টো দেখুৱা হৈছে যে ৰাতিপুৱাৰ পৰা কিন্তু কিমান সময় ডিজিট এটা দিয়া নাই নাম্বাৰ এটা দিয়া নাই হয়নে গতিকে ডিজিট নিদিলে সদায় কি হ'ব since এইটোৱে হৈছে কমন মিস্টেক বা সকলোৰে মই কৈছো প্ৰিপাৰেচনৰ ক্ষেত্ৰত কি হয় জানানে এইকেইটা তাৰে মাজত এতিয়া যে শব্দ কিছুমান যে মনত ৰাখিব লাগিব হেখিনিটো আহিব মই বেসিক্সৰ পৰা আহিছো কোনকেইটা কথা তোমালোকে প্ৰিপাৰেচন বস্তুটো হৈছে একদম বুদ্ধিৰ কাম মানে হা এটো মিলাই ৰাখিব লাগিব কিছুমান নিয়ম মনত ৰাখি ল'ব লাগিব সো কিন্তু ইয়াৰ কোনো ধৰাবন্ধা নিয়ম নাই কিন্তু তাৰ মাজতে গুটেইটো একেই বাক্য বহুতে for ধৰিব কিছুমানে since এই একেটাকে ভুল কৰি দিয়ে কিন্তু তোমালোকে সেই ভুলটো এটোই হৈছে কমন মিস্টেক এই ভুলটো নকৰিবা যেতিয়া দেখা পাবা যে ডিজিট দিয়া আছে 10 years আছে বা সাপোজ যদি 2 ঘণ্টা ধৰি বৰষুণ পৰি আছে 2 hours হয়নে যদি 2 ঘণ্টা ধৰি বৰষুণ পৰি আছে হেতু দেখা পোৱা 2 ঘণ্টা ধৰি পৰি আছে বা 5 ঘণ্টা ধৰি যদি তা ডিজিট বা নাম্বাৰ এটা দেখা পোৱা এই নাম্বাৰ ক্ষেত্ৰত কেতিয়া তোমালোকে since ব্যৱহাৰ নকৰিবা তেতিয়া হ'ব সদায় for এইবোৰৰ ক্ষেত্ৰত সদায় কি হ'ব for ঠিক আছে এইবোৰৰ ক্ষেত্ৰত for কিন্তু যেতিয়া ধৰিলা ৰাতিপুৱাৰ পৰা বৰষুণ পৰি আছে ইয়াতে কোনো স্পেসিফিক নাম্বাৰ এটা দিয়া যোৱা নাই ৰাতিপুৱাৰ ইমান সময়ৰ পৰা দিয়া নাই হয়নে
যদি কৰিলে হয় এতিয়ালৈকে বৰষুণ পৰা 5 ঘণ্টা হল হয় তেতিয়া হল হয় 4 কিন্তু ৰাতিপুৱাৰ পৰা বা যোৱাকালিৰ পৰা তেনেকুৱা যদি পোৱা এটা স্পেসিফিক টাইম দিয়া আছে কিন্তু তাত ডিজিট নাই হয়নে গতিকে সেই ক্ষেত্ৰত ইয়াতে দিছে she has been ill since Monday মানে তাই সোমবাৰৰ পৰা তাই বেমাৰত ভুগি আছে হয়নে সোমবাৰৰ পৰা বেমাৰত ভুগি আছে ইয়াত সময় মেনশন কৰা হোৱা নাই ইয়াতে ডে মেনশন কৰা হৈছে Monday গতিকে ইয়াত হৈছে since এনেকুৱা জাতীয় ক্ষেত্ৰত সদায় কি হ'ব since কাৰণ ইয়াতে স্পেসিফিক ডিজিট এটা মেনশন কৰা হোৱা নাই যদি ডিজিট থাকে হেতুত সদায় হ'ব 4 ক্লিয়াৰ হৈছে নে আই হোপ ধুনিয়াকে ক্লিয়াৰ হৈ গৈছে এটো নেক্সট স্লাইড লৈ গৈছো এতিয়া আহিলে কমন প্ৰিপজিশন by আৰু with ঠিক আছে by আৰু with চোৱা the letter was written by the teacher হয়নে এটো ভয়েস চেঞ্জ আহি গল হয়নে ভয়েস চেঞ্জ যদি আমি শিকিবলৈ যাও এটা ভয়েস চেঞ্জক অসমীয়াত কি কয় ভয়েসক অসমীয়াত কি কয় বাক্য ৰাইট ঠিক আছে এতিয়া the letter was written by the teacher মানে চিঠিখন কাৰ দ্বাৰা লিখা গল শিক্ষক গৰাকীৰ দ্বাৰা লিখা হল হয়নে তেওঁ লিখিছিলে মানে চিঠিখন তেওঁৰ লিখা গৈছিল বা শিক্ষক গৰাকীৰ দ্বাৰা লিখা গৈছিল যদি আমি এটো পুনপটীয়াকৈ কবলৈ যাও তেতিয়া হ'ব যে শিক্ষক গৰাকীয়ে চিঠিখন লিখিছিল বা এতিয়া আমি যেতিয়া ভয়েস চেঞ্জৰ ক্ষেত্ৰত হ'ব যে চিঠিখন কাৰ দ্বাৰা লিখা গৈছিল তেতিয়া হ'ব by the teacher ঠিক আছে এতিয়া লিখা এই ক্ষেত্ৰত চোৱা the letter was written by the teacher আকৌ ইয়াতে দিছে he cut the fruit with a knife ইয়াত by ব্যৱহাৰ নহব ঠিক আছে ইয়াত by ব্যৱহাৰ নহব he cut the fruit with a knife কিহেদি কাটিলে তেওঁ লিখিলে ইয়াতে কিবা এবিধ সজুলি ব্যৱহাৰ কৰিছে ঠিক আছে ইয়াতে আকৌ এটো হৈছে ব্যক্তি বিশেষ ঠিক আছে এটো হৈছে ব্যক্তি বিশেষ এগৰাকী ব্যক্তিয়ে লিখিছে কিন্তু ইয়াতে এবিধ সজুলি ব্যৱহাৰ কৰিছে ইয়াতে এবিধ কি কৰিছে সজুলি ব্যৱহাৰ কৰিছে গতিকে সজুলি ব্যৱহাৰৰ ক্ষেত্ৰত কি হ'ব with a knife কিবা এবিধ সজুলি ব্যৱহাৰ কৰিছে কিন্তু ইয়াত আকৌ এগৰাকী ব্যক্তিয়ে লিখিছে চিঠিখন সেইবাবে by the teacher কিন্তু ইয়াতে সজুলিৰ যোগেদি কি হয় এবিধ সজুলি ব্যৱহাৰ কৰিছে সজুলিৰ ক্ষেত্ৰত এটো with a knife হ'ব কিহেৰে কাটিছে তেওঁ লিখিলে শিক্ষকৰ দ্বাৰা চিঠিখন লিখোৱা হৈছিল কিন্তু ইয়াতে এবিধ সজুলি ব্যৱহাৰ কৰিছে সেই সজুলিৰে কাটিছে হয়নে এই সজুলিৰ বাবে ইয়াতে কি হৈছে with a knife সজুলিৰ ক্ষেত্ৰত হয় with ওকে ক্লিয়াৰ হৈছে নেক্সট স্লাইডত গৈছো to আৰু into ওকে she went to school এইবোৰ কমন হয় হা she went to school early কলৈ গৈছে স্কুললৈ গল তাই স্কুললৈ সোনকালে গৈছে ইয়াতে আকৌ কি হয় এবিধ ওকে বুটি পানী আছে হে বুটি পানীৰ হে ভিতৰ ধুনিকে ইয়াতে হৈছে কৰবালৈ যোৱা কোনোবা এটি দিখৰ ইয়াতে দিখৰ কথা went to school ওকে এটি স্থানৰ দিশে হয়নে এটি স্থানৰ দিশে গৈছে ইয়াত এটি স্থানৰ দিশৰ কথা কোৱা হৈছে হয়নে she went to school early মানে স্কুললৈ গল স্কুললৈ ক'ত গল স্কুললৈ গল ঠিক আছে she went to school early কিন্তু ইয়াতে কিবা এটা সোৰ্সলৈ মানে জাপ মাৰি দিছে হয়নে গতিকে হেব হৈছে ইয়াতে into এটোৰ মাজত বহুত কি ডিফাৰেন্স আছে to into তোমালোকে কৰিব পাৰিবা jumped into আৰু এটা কথা মনত ৰাখিবা jumped wordটোৰ লগত যেতিয়া তোমালোকৰ এনেকে থাকিব ন এই জাম্প এতিয়া মই যে কৈছিলো যে তোমালোকৰ কিছুমান প্ৰিপাৰেচন আছে যিবোৰ প্ৰিপাৰেচন তোমালোকে শব্দৰ সহায়ত বা শব্দৰ যোগেদি মনত ৰাখিব লাগিব এই জাম্পৰ ক্ষেত্ৰত মানে ধৰিলা প্ৰিপাৰেচন আহিছে it বা into হয়নে into jump to তেতিয়া এই ক্ষেত্ৰত তোমালোকে into ব্যৱহাৰ কৰিবা ঠিক আছে jumped into the water ঠিক আছে নেক্সট স্লাইডলৈ গৈছো নেক্সট স্লাইডত আছে from প্ৰিপাৰেচনৰ যোগেদি কেনেকুৱা ধৰণৰ বাক্য আহিব পাৰে he is okay suffering from fever বেমাৰ যেতিয়া ভুগি থকাৰ কথা কোৱা যায় তেতিয়া suffering সদায় আৰু suffer wordটোৰ লগত সদায় মনত ৰাখিবা suffer শব্দটোৰ লগত সদায় কি হয় from এ হয় প্ৰিপাৰেচন from হয় suffer শব্দটোৰ লগত সদায় from হয় ঠিক আছে he is suffering from fever এতিয়া আকৌ নেক্সট বাক্যটো আছে this book is different from that one ইখনতকৈ পৃথক দুইটা ক্ষেত্ৰতে from আছে মানে মই ইয়াতে আছে ইয়াৰ ডিফাৰেন্স ইয়াৰ কাৰণ বুজাবলৈ যোৱা নাই তোমালোকক from মানে from প্ৰিপাৰেচনটোৰ যোগেদি কেনেকুৱা ধৰণৰ বাক্য আহিব পাৰে ঠিক আছে from প্ৰিপাৰেচনটোৰ যোগেদি কেনেকুৱা ধৰণৰ বাক্য আহিব পাৰে ঠিক আছে এবাৰ আছে he is suffering from fever suffer শব্দটোৰ লগত সদায় from হয় এটো কথা মনত ৰাখিবা তোমালোকে প্ৰিপাৰেচনৰ ক্ষেত্ৰত আৰু this book is different from that one সিখন কিতাপতকৈ এইখন কিতাপ কিছু পৃথক গতিকে হে different from শব্দটোৰ লগত হয় ওকে different from suffering from এটা শব্দৰ যোগেদি মনত ৰাখিবা
নেক্সট আছে ইয়াতো এই অফ প্ৰিপাৰেচনটো কেইটামান ৱৰ্ড আছে সেই ৱৰ্ডৰ ক্ষেত্ৰত কোনটো প্ৰিপাৰেচন হয় সেইটো মনত ৰাখিবা সাপোজ beware আছে এই beware শব্দটোৰ লগত প্ৰিপাৰেচন সদায় কি হয় অফ মনত ৰাখিবা আৰু proud আছে আৰু proudৰ ক্ষেত্ৰত অফ প্ৰিপাৰেচনটো কোনটো ৱৰ্ডৰ ক্ষেত্ৰত মানে কোন কেইটা শব্দৰ ক্ষেত্ৰত হয় সোৱা proudৰ ক্ষেত্ৰত সদায় প্ৰিপাৰেচন কি হ'ব অফ ঠিক আছে proudৰ ক্ষেত্ৰত প্ৰিপাৰেচন সদায় কি হ'ব অফ বা beware of dogs বুলি কয় যে সেইবাবে এই তোমালোকে এয়া কুকুৰ থকা গৃহস্থসকলক দেখিছানে যি সকল গৃহস্থৰ কুকুৰ আছে তেওঁলোকে প্ৰায় নিজৰ গেটত লিখি থৈ দিয়ে গেটখনত এখন মানে নেম প্লেট দেখা যায় যে ধৰিলা বিনা অনুমতিত প্ৰৱেশ নিষেধ কুকুৰৰ পৰা সাৱধান ইংৰাজীত ইফালে লিখা থাকে beware of dogs বুলি লিখা থাকে হয় নাই সেইখিনিৰ পৰাও আমি গম পাওঁ যে beware শব্দটোৰ লগত সদায় প্ৰিপাৰেচন কি হয় অফ ঠিক সেইদৰে proud শব্দটোৰ লগত প্ৰিপাৰেচন সদায় কি হয় অফ সেইবাবে দিছে she is afraid of এতিয়া এটা কথা হৈছে afraid wordটোৰ লগত মানে ভয় খোৱা afraid wordটোৰ লগত সদায় কি হয় প্ৰিপাৰেচন কি হয় সদায় অফ afraid আমি এইকেইটা তোমালোকে শব্দৰ যোগেদি মনত ৰাখিবা সদায় শব্দৰ যোগেদি মনত ৰাখিবা afraid of proud of beware of তেনেকৈ মনত ৰাখিবা afraid proud beware এইকেইটা ৱৰ্ডৰ লগত প্ৰিপাৰেচন সদায় কি হয় অফ কিছুমান প্ৰিপাৰেচন তোমালোকে শব্দৰ যোগেদিও মনত ৰাখিব লগা হয় she is afraid of snakes হয়নে snakes মানে তাই সদায় কি হয় সাপৰ পৰা ডেফিনেটলি মোৰ ফোবিয়া আছে ভয় খায় সাপ বহুত ভয় কৰে he is proud of his success definitely তেওঁ নিজৰ সফলতাক লৈ সাফল্যক লৈ গৰ্ব অনুভৱ কৰে proud of all right next slide টোত কি আছে with আৰু at এতিয়া ইয়াৰ দুটা কজ হ'ব পাৰে angry হয়তো খং কৰাৰ লগত and pleased ধন্য হোৱাৰ লগত okay এতিয়া with আৰু at সেই purpose-টোত কি দৰে হয় সোৱা the teacher was angry with the student এইখিনি ক্ষেত্ৰত হা এইটোতে মই এইখিনি ধুনীয়াকে পইণ্টটো বুজাই দিও সোৱা the teacher was angry with the student angry with যেতিয়া এজন ব্যক্তি বিশেষ হ'ব ঠিক আছে সেই ব্যক্তি বিশেষৰ ক্ষেত্ৰত যেতিয়া কাৰোবাৰ ওপৰত তোমাৰ খং উঠি থাকিব আৰু সেই খং উঠি থকাজন যদি ব্যক্তি হয় এতিয়া সেই ব্যক্তিৰ লগত হৈ থাকিলে সদায় কি হয় with হয় সেইবাবে কৈছে যে teacher was angry with the student মানে definitely student জনে কিবা এটা কাণ্ড কৰিছে হোমৱৰ্ক কৰি আনা নাই বা নিজৰ মানে কথা শুনা নাই তেওঁ হয়তো সেইবাবে তেওঁ কি পাব কি হয় পানিশমেন্টটো পাব হয়নে তেওঁ কিবা কৰিব দিয়া কাম কৰা নাই বা উৎপাত হয়তো কৰিছে সেইবাবে কি হয় টিচাৰজনৰ খুব খং উঠিছে কিন্তু এই খংটো আকৌ উঠিছে কি কাৰ ওপৰত মানে ষ্টুডেন্টৰ ওপৰত গতিকে যেতিয়া ব্যক্তি বিশেষ হয় তেতিয়া হেতুৰ লগত সদায় কি হয় angry with হয় ব্যক্তি বিশেষ হলে সদায় কি হয় angry with right angry with হয়নে কিন্তু যেতিয়া when it comes to the cause এতিয়া ইয়াতে হৈছে he was angry at the delay when it's a cause যেতিয়া কোনোবা এটা কাৰণৰ ফলত খং উঠে হয়নে কামটো হৈ নুঠে ঠিক আছে সেই তেতিয়া এই কজটোৰ ক্ষেত্ৰত কাৰণটোৰ ক্ষেত্ৰত আকৌ কি হয় angry at হয় ব্যক্তি বিশেষ হলে সদায় angry with হয় সাপোজ মই তোমাক বহুত বেয়া পাইছো তোমাৰ ওপৰত বহুত খং উঠিছে I was very angry with you তেনেকে হ'ব মোৰ তোমাৰ ওপৰত বহুত খং উঠিছিল তেতিয়া সেই বিজয়া আমি কোনবাজন পাৰ্সনক কৈ আছো কোনবা এগৰাকী ব্যক্তি কৈ আছো হয়নে সেইবাবে তোমাৰ ওপৰত বহুত খং উঠিছিল দেই I was very angry with you okay কিন্তু যেতিয়া ইমান যে দেৰি কৰি থাকে নহয় এই দেৰি কৰা কাৰণটোৰ বাবে বেয়া লাগে okay angry at হ'ব তেতিয়া because it's the cause right he was angry at the delay next the principal was pleased with সদায় please বাক্যটোৰ লগত আকৌ সদায় কি হয় এই please শব্দটোৰ লগত বাক্য নহয় সৰি বাৰে বাৰে বাক্য কৈ আছো মই my bad please শব্দটোৰ লগত সদায় প্ৰিপাৰেচন কি হয় pleased with ঠিক আছে the principal was pleased with শব্দটো এটা ফ্ৰেজে বুজাই দিয়ে pleased with okay the principal was pleased with our performance মানে তেওঁ আমাৰ যথেষ্ট সুখী আছিল আমাৰ আমি জিডি মানে ধৰিলা অনুষ্ঠান পৰিবেশন কৰিলো সেই পৰিবেশনৰ ফলত সেই পৰিবেশনটো খুব ধুনীয়া হৈছিল আৰু আমাৰ পৰিবেশনটোৰ ওপৰত যথেষ্ট সন্তুষ্ট হৈছিল তেওঁ ভাল পাইছিল খুব ঠিক আছে সেইবাবে the principal was pleased with our performance okay next slide to di disu next hasile amar about or of or logot kenoka dhoroner preparation hobo pare we talked about the problem okay then I have heard of that writer okay heard of
Have you ever heard of him? Heard of. এই heard শব্দটোৰ লগত preposition সদায় কি হয়? Of. Okay, heard ৰ লগত সদায় কি হয়? Preposition he. Have you heard of him? তুমি তেওঁৰ কথা শুনিছা নেকি? বুলি প্ৰায় তোমালোকে কোৱা শুনা। কিছুমান শব্দ আছে আমি ডেইলি বেচিছত ব্যৱহাৰ কৰো আৰু আমি কিন্তু শুদ্ধকেও সেই শব্দটোৰ লগত particularly শুদ্ধ prepositionটোৱে কিন্তু ব্যৱহাৰ কৰো। কিন্তু আমি কি কৰো জানানে? বৰ বিশেষকৈ মনোনিৱেশ নকৰো তাতে। মানে কি যে আমি যে বাক্যটো যে ব্যৱহাৰ কৰি আছো এটা শুদ্ধ preposition, সেইটো বস্তু আমি বৰ বিশেষ ধ্যান নিদিও। হয়নে? চাবাচোন নিজৰ ডেইলি যিটো আমাৰ কথোপকথন থাকে বা যিটো আমাৰ কনভাৰসেচন থাকে, সেই কনভাৰসেচনৰ পৰা আমি গম পাৰো গ্ৰেপ কৰিব পাৰো বহুখিনি প্ৰিপাৰেচনৰ নলেজ, হয়নে? বাৰু যি হওক, we talked about the problem, মানে সমস্যাটোৰ কথা আমি পাতিছিলো, গুৰুত্বৰ কি হৈছিলে প্ৰবলেমটো, and I have heard of that writer. মই সেইজন লিখকৰ বিষয়ে শুনিছো বা তেওঁক পঢ়িছো বা তেওঁৰ কথা শুনিছো. I have heard of that writer. Next slide to on আৰু upon. কেতিয়া হয় এটো কনফিউজ নহবা, বহুত কেইটা মই লৈ আনিছো তোমালোকৰ বাবে। We depend on our parents. ইয়াতে এটো ক্ষেত্ৰত কিহৰ ওপৰত নিৰ্ভৰ কৰিছে সেই বস্তুটো মেটাৰ কৰে। ঠিক আছে, we depend on our parents. আমি এতিয়াও আমাৰ মা দেউতাৰ ওপৰত নিৰ্ভৰশীল। They are the providers. কোনবাই definitely সৰু ল'ৰা ছোৱালীৰ কাৰণে হয় বা এটা এজলৈকে মানুহ আমি এতিয়াও বহু ক্ষেত্ৰত মা দেউতাৰ ওপৰত নিৰ্ভৰশীল, কাৰণ মা দেউতাই আমাক চলাই আছে। They provided food for us, everything. They provide everything for us, right? তো এই ক্ষেত্ৰত we depend on, মানে আমি মা দেউতাৰ ওপৰত নিৰ্ভৰশীল। We depend on our parents. Then she insisted on. Insist, এতিয়া এই ক্ষেত্ৰত আকৌ শব্দ মেটাৰ কৰে। Insist শব্দটোৰ লগত, ঠিক আছে, insist শব্দটোৰ লগত preposition সদায় কি হয়? On হয়, মনত ৰাখিবা। Insist শব্দটোৰ লগত preposition সদায় কি হয়? On. She insisted on telling the truth. তেওঁ জোৰ দিছিলে খুব সঁচা কথাটো ক'বলৈ, তেওঁ খুব জোৰ দিছিলে তেওঁ। হয়নে? Next, he congratulated me on my success. এতিয়া এই ক্ষেত্ৰত এতিয়া তোমালোকৰ হয়তো কনফিউজন এটো হ'ব পাৰে যে he congratulate me for my success. মোৰ সফলতাৰ হকে বা সফলতাৰ কাৰণে তেওঁ মোক কংগ্ৰেচুলেট কৰিছে, কিন্তু নহয়। কংগ্ৰেচুলেট শব্দটোৰ লগত সদায় preposition কি হয়? কংগ্ৰেচুলেট, মনত ৰাখিবা সদায় কংগ্ৰেচুলেট। সেইবাবে মই একদম কমন কেইটা লৈ আনিছো হা, এইকেইটাকে মুখস্থ কৰি দিবা তোমালোকে খুব ভালকে, ঠিক আছে? কংগ্ৰেচুলেট, যিহেতু তোমালোকৰ বহু ল'ৰা ছোৱালী এতিয়া এবাৰ এপিয়াৰ হ'ব বৰ্ডছৰ পৰীক্ষাৰ বাবে, ক্লাছ 10 বৰ্ডছ আহি আছে, হয়নে? সেইবাবে এইকেইটা ৱৰ্ড তোমালোকে কিছুমান কাৰণ, আগৰ প্ৰিপাৰেচন কেইটা আমি কাৰণবোৰ মই বুজাই দিলো ধুনীয়াকে, কজবোৰ বুজাই দিলো। এতিয়া এই কংগ্ৰেচুলেট এইটো কথা মনত ৰাখিবা, কিছুমান শব্দ আছে, মই কৈছিলো তোমালোকক প্ৰথমতে ক্লাছ 3 আৰম্ভ হোৱাৰ আগতেই মই কৈছিলো যে কিছুমান প্ৰিপাৰেচন আছে যিবোৰ আমি শব্দৰ যোগেদি মনত ৰাখিব লাগিব। ই হৈছে তেনেকুৱা এটা শব্দ। কংগ্ৰেচুলেট শব্দটোৰ লগত সদায় প্ৰিপাৰেচন কি হয়? On. Okay, I hope clear হৈছে এইখিনি ধুনীয়াকে, ঠিক আছে? নেক্সট চাইছো কি আছে নেক্সট স্লাইডত। Okay, between and among, এইটো প্ৰায় মিস্টেক কৰা দেখা যায় ষ্টুডেন্টে, প্ৰায় মিস্টেক কৰা দেখা যায়। The monkey was monkey আহিছে, the money. Okay, the money was divided between the two brothers. মনত ৰাখিবা, between among কেতিয়া হয়? between হয় সদায় কি হয়? দুজনৰ মাজত, ঠিক আছে? between হয় সদায় দুজনৰ মাজত। যদি তোমালোকৰ আগতে কনফিউজন আছিলে, এই ক্ষেত্ৰত এতিয়াৰ পৰা ক্লিয়াৰ হৈ যাব। between টো ব্যৱহাৰ হয়, between preposition টো ব্যৱহাৰ হয় যেতিয়া কথা পতা হয় দুজন ব্যক্তিৰ মাজতে আমখিনি ভগাই দিয়া। এই দুজনৰ মাজত যেতিয়া কথা হ'ব তেতিয়া হ'ব সদায় between। আৰু যেতিয়া দুজনতকৈ বেছি হ'ব, among টো হয় দুজনতকৈ বেছি, ঠিক আছে? দুজনতকৈ বেছি যেতিয়া থাকিব তেতিয়া হ'ব among। সেইবাবে কৈছে the money was divided between the two brothers, যে দুজন ভাই ককাৰ মাজত কি হয়? সেই পইচাখিনি ভাগ বতৰা কৰি দিয়া হ'ল, হয়নে? আৰু নেক্সট বাক্যটো কি আছে চোৱা, নেক্সট সেন্টেন্সটো, the teacher moved among the students. among the students মানে গোটেই ছাত্ৰ ছাত্ৰীসকলৰ মাজত তেওঁ কি হয়? গুচি গ'ল সেইখিনি সময়ত, the move। এতিয়া এগাল মান আছে, দুজনতকৈ বেছি আছে, এগাল মান আছে গোটেই, হয় নহয়? মানে বহুতখিনি আছে, হয়নে? দুজনতকৈ বেছি হলে সদায় সেইটো কি হ'ব? among. That's the difference between and among, ঠিক আছে? between ক'ত ব্যৱহাৰ হ'ব সদায় মনে কিবা দুজনৰ মাজত ভগাই দিব লাগে। যদি আমখিনি দুজনৰ মাজত ভগাই দিয়া হয়, কলমকেইটা দুজনৰ মাজত ভগাই দিয়া তেতিয়া হ'ব সদায় between, কিন্তু বহু কেইজনৰ মাজত হলে সদায় কি হ'ব? among। among বস্তুটোৱে মানে বেছি সংখ্যকক বুজায়। এতিয়া very important exams frequently asked, এইকেইটা প্ৰিপাৰেচন বহুত ইম্পৰ্টেন্ট হয়, very very important, ঠিক আছে? এইকেইটা প্ৰিপাৰেচন একদমেই মিছ নকৰিবা, কাৰণ প্ৰায় এইকেইটা আগৰ বছৰত যিমানবোৰ প্ৰশ্ন আহিছে প্ৰিপাৰেচনছৰ ওপৰত এইকেইটা প্ৰশ্ন মানে আহে, ঠিক আছে? she is interested in music, কাৰণ ইন্টাৰেষ্ট শব্দটোৰ লগত সদায় প্ৰিপাৰেচন কি হয়? মনত ৰাখিবা, ইন্টাৰেষ্ট শব্দটোৰ লগত প্ৰিপাৰেচন সদায় হয় in। এইটো হৈছে শব্দ বেচিছত।
he is married to married with নহয় married to married word toৰ লগত preparation সদায় কি হয় married to okay married to ঠিক আছে next তো আছে junior বা senior যেতিয়া থাকিব junior এটো কথা মনত ৰাখিবা যেতিয়া থাকিব junior okay junior অথবা যেতিয়া থাকিব senior ঠিক আছে তেও মুটকৈ 2 বছৰ senior তেও মুটকৈ 2 বছৰ junior এটা এই ক্ষেত্ৰত আমি junior than বুলি ব্যৱহাৰ কৰিব পাৰো হেতু ভুল নকৰিবা কাৰণ junior বা senior ক্ষেত্ৰত সদায় কি হ'ব প্ৰিপাৰেচন এই ক্ষেত্ৰত হ'ব to এইটা একদম বাৰে বাৰে আহি থাকে বাৰে বাৰে কৈ থাকে এইটা পুৰা মুখস্থ কৰি দিবা তোমালোকে ঠিক আছে প্ৰায় পৰীক্ষা কাজ দেখা যায় এইটা একদম স্কিপ নকৰিবা এইটা চাই যাবলৈ ঠিক আছে he is addicted to drugs মানে খুব বেছি নিচাসক্ত হৈ গৈছে হি এতিয়া ড্ৰাগছৰ প্ৰতি নিচাসক্ত হয়নে এডিকশন এটা লাগি গৈছে হয়নে এই এডিকশন ওয়াৰ্ডটোৰ লগত বা এডিক্ট শব্দটোৰ লগত হয়নে সদায় এডিক্টেড শব্দটোৰ লগত সদায় প্ৰিপাৰেচন কি হয় টু আমি পালো টু প্ৰিপাৰেচন কাৰ লগত হ'ল married to junior to বা senior to me he is senior to me she is senior to me she is junior to me junior হক বা senior হক তাৰ লগত প্ৰিপাৰেচন সদায় কি হ'ব to okay then I prefer tea to coffee যেতিয়া তোমাক ক'ব যে তুমি চাহ ভাল পোৱা নে কফি খাই ভাল পোৱা ঠিক এইটোৱে লোকেল কুমকুট খুদাৰ নিচিনা হয়নে তই চেছ খেলি ভাল পাও নে লুডো খেলি ভাল পাও লুডো বুলি কয় নকয় কি ঠিক তেনেকুৱা ধৰণৰ কথা মানে যদি তোমালোকে চাইছা আৰু ঠিক আছে এই ক্ষেত্ৰত I prefer ধৰিলা যদি জুনে জি ভাল পায় আৰু জিয়ে জি ভাল পায় ঠিক আছে যদি চাহ মইতো নিজে পাৰ্সোনালি চাহ বেছি ভাল পাও তেন ডেফিনেটলি I prefer tea to coffee মই কফিত কৈ বেছি চাহ খাই ভাল পাও গতিকে প্ৰিফাৰ ক্ষেত্ৰত টি এই প্ৰিফাৰ ক্ষেত্ৰত সদায় কি হ'ব প্ৰিপাৰেচন টু এটো কথা মনত ৰাখিবা এটো বহুত ইম্পৰ্টেন্ট হা প্ৰায় আহি থকা দেখা যায় তেতিয়া বহুতে এটো ক্ষেত্ৰত মিস্টেক এটা কি কৰি দিয়ে জানা দেন কাৰণ মই অমুকতকে অমুক বেছি ভাল পাও দেন কম্পেৰিজন আহাৰ লগে লগে দেন ব্যৱহাৰ কৰে ডিগ্ৰী পাৰ্সপেক্টিভত নাযাবা তোমালোকে এই ক্ষেত্ৰত তোমালোকে কি ভাল পা প্ৰিফাৰ শব্দটোৰ ওপৰত মেটাৰ কৰিব প্ৰিফাৰৰ লগত কাৰণ প্ৰিপাৰেচন সদায় কি হয় যেতিয়া থাকিব তেতিয়া বেলেগ নহব টু এ হ'ব ঠিক আছে I prefer tea to coffee এটোই কারেক্ট ওয়ে হয় then next she was absent from class yesterday absent এটো শব্দটোৰ ওপৰত মেটাৰ কৰিব অনুপস্থিত আছিল ক্লিয়াৰ হৈছে এইকেইটা মোস্ট হেভাবে মই উলিয়াই লৈ আহিছো এনেকৈ ধুনিয়াকে ইয়াক হেডিংও দিয়া হৈছে দেখিছানে ভেৰি ইম্পৰ্টেন্ট এক্সাম সেন্টেন্সেস ফ্ৰিকুৱেন্টলি আস্কড আগৰ কেই বছৰ প্ৰশ্নাৱলীটো প্ৰায় এই PYQ যদি তোমালোকে এনালাইসিস কৰা প্ৰায় এইকেইটা প্ৰশ্ন এইকেইটাকে উৰাই পকাই দেখাই থাকে বা এইকেইটাকে উৰাই পকাই মানে এইকেইটা প্ৰশ্ন কাটি থকা দেখা যায় গতিকে এইকেইটা কমপ্লিটলি তোমালোকে মিস নকৰিবা এইকেইটা ভালদৰে পঢ়ি যাবা অলৰাইট ঠিক আছে আজি ক্লাছৰ পৰা যথেষ্টখিনি তোমালোকে লাভৱান্বিত হবা বুলি মই আশা কৰিছো কাৰণ ইয়াতে মই ফোকাস কৰিছো কিছুমান নিয়ম প্ৰিপাৰেচনৰ কিছুমান এনে সদ্যহতে প্ৰকৃতাৰ্থত কবলৈ গলে কি হয় প্ৰিপাৰেচনতে তেনেকুৱা কোনো ধৰা বিন্ধা নিয়ম নাই প্ৰিপাৰেচনৰ ক্ষেত্ৰত কিন্তু ইয়াতে যিবোৰ নিয়ম আছে সিনছ আৰু মানে ফৰৰ ক্ষেত্ৰত মই বুজাই দিলো তোমালোকক ঠিক হেদৰে এংগ্ৰি উইথ কেতিয়া হয় এংগ্ৰি এট কেতিয়া হয় হেবোৰ মই বুজাই দিলো তাৰে ভিতৰতো এনেকুৱা কিছুমানৰ প্ৰিপাৰেচন লৈ আনিলো যিবোৰ তোমালোকে শব্দৰ পাৰ্সপেক্টিভত মনত ৰাখিব লাগিব যেনেকৈ junior to senior to prefer to মানে addicted to injurious to তেনেকুৱা ধৰণৰ ঠিক তেনেকৈ fond of music ও আছে হয়নে তেও গান শুনি খুব ভাল পায় ইয়াতে fond of হে ওয়াৰ্ডটোৰ লগত একটা ওয়াৰ্ড হয় এটো ফ্ৰেজ ধুনিয়াকে হৈ যায় ইডিয়মছ কিছুমান ফ্ৰেজিক নহয় ওয়াৰ্ড ফ্ৰেজ কিছুমান থাকে যে ঠিক তেনেকুৱা ধৰণৰ অলৰাইট ঠিক আছে আশা কৰিছো তোমালোকে বুজি পাইছা আজি ক্লাছটোৰ পৰা লাভৱান্বিত হবা পৰীক্ষাবোৰ ভালকে দিবা আৰু এনেকুৱা ধৰণৰ প্ৰিপাৰেচন তোমালোকে নিজৰ ফালৰ পৰা আৰু বহুত প্ৰেক্টিস কৰিবা ঠিক আছে তেতিয়ালৈকে নিজৰ স্বাস্থ্য পাতিৰ যত্ন লবা মই আজি ক্লাছটো ইমানতে সামৰণি পেলাইছো ধন্যবাদ